শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়া, বিজেপিৰ ৰাষ্ট্ৰীয় উপসভাপতি মাননীয় পাণ্ডেজী, ৰাষ্ট্ৰীয় প্ৰভাৰী মাননীয় হৰীশ দ্বিবেদীজী, ৰাষ্ট্ৰীয় সাংগঠনিক দায়িত্বপ্ৰাপ্ত ৰাজুজী, মাননীয় সাংসদ আৰু দলৰ জ্যেষ্ঠ নেতা প্ৰদান বৰুৱা ডাঙৰীয়া, মাননীয় মন্ত্ৰী দলৰ জ্যেষ্ঠ নেতা জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, ডক্টৰ সঞ্জু বৰুৱা, ৰাজেশ যোশীকে প্ৰমুখ কৰি মোৰ লগত অহা সতীৰ্থসকল আৰু বিজেপি দলৰ নেতৃবৃন্দ, ইয়াত উপস্থিত থকা পৰম পূজনীয় সুধীবৃন্দ, সাংবাদিক বন্ধুসকল, ডক্টৰ ভূপেন হাজৰিকাই তেওঁৰ গানত লিখিছিল যে বিশ্ব প্ৰেম বিনন্দিয়া বুলি তুমিওতো জানা সমনীয়া, নিজ মাতৃৰ অশ্ৰু নমচিলে বিশ্ব প্ৰেম হ'ব বৃথা, বিশ্বৰ শৰীৰত পংগু অংগ হ'লে বিশ্বই জানো ভাল পাব, পৃথিৱীত জনমী সচেতন নহ'লে প্ৰাপ্যও থিতাতে হেৰাব। মই এতিয়া 56 বছৰ বয়সত ভৰি দিছোঁ। উপাৰ্জন কৰাৰ ইচ্ছা থকা হ'লে ব্যৱসায় কৰিব পাৰিলোহেঁতেন। মোৰ সৰু ভাতৃয়ে ব্যৱসায় কৰে। চাকৰি কৰিব পাৰিলোহেঁতেন। মোৰ ঘৰখনত মোৰ পৰিবাৰকে প্ৰমুখ কৰি সকলোৱে ভাল চাকৰি কৰে। কিন্তু মই বিশ্ববিদ্যালয় শিক্ষা সাং কৰি এটা আদৰ্শ, এটা চেতনা আৰু এটা দেশ সেৱাৰ মনোভাৱ লৈ মই কংগ্ৰেছ দলত 32 বছৰ কাল কাম কৰিছিলোঁ। আজি মই যিটো জেকেট গাত পিন্ধি আহিছোঁ বিজেপিৰ কাৰ্যালয়লৈ, মই ৰাহুল গান্ধী ডাঙৰীয়াৰ সন্মুখত গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ পৰা মোৰলৈকে প্ৰথমগৰাকী সভাপতি কাষত ৰাহুল গান্ধী থাকোঁতে মই তেজেৰে ৰাঙলী হৈছিলোঁ দলটোৰ কাৰণে, আৰু তেতিয়া মোৰ এই জেকেটটো তেজেৰে তিতি গৈছিল। আৰু আজি কংগ্ৰেছে যিখন ট্ৰল কৰা ফটো, তাত এই জেকেটটোৱে আপোনালোকে দেখিবলৈ পাব।